নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰকেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাইছে পলিটিক্সৰ লগত জড়িত। ৰাহুল গান্ধীয়ে যোৱাকালি এটা তথ্য দাঙি ধৰিছিলে আৰু সেই তথ্য দাঙি ধৰি আমাৰ ভাৰতৰ ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টক কৈছিলে যে আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ ভোটাৰ তালিকাটো ইলেক্ট্ৰনিক ফৰ্মত আমাক দিয়ক আৰু আমি প্ৰমাণ কৰি দিম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ভোট চুৰ কৰি প্ৰধানমন্ত্ৰী হৈছিলে। আৰু তাৰ পাছতেই তেখেতে কৈছে যে আপুনি আমাক CCTV ফুটেজ দিয়ক, ভাৰতৰ প্ৰত্যেকটো পুলিং ষ্টেচনৰ CCTV ফুটেজ দিয়ক, আমি এইটো প্ৰমাণ কৰি দিম যে আমাৰ ভাৰতবৰ্ষত কিমান নেক্সট লেভেলত ভোটাৰ চুৰি হয়। তো তাৰ পাছতেই ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে ৰাহুল গান্ধীক উত্তৰ দিছে যে যদি 1 লাখ পুলিং বুথৰ CCTV ফুটেজ আপোনালোকক আমি দি দিওঁ তেন্তে সেই CCTV ফুটেজ আপোনালোকে ৰিভিউ কৰিবৰ কাৰণে 273 বছৰ দৰকাৰ হ'ব বুলি জনাইছে। আমাৰ ভাৰতবৰ্ষত প্ৰায় 1 লাখতকৈও অধিক পুলিং ষ্টেচন আছে, ভোটিং ষ্টেচন আছে আৰু সেই ভোটিং ষ্টেচন বা পুলিং ষ্টেচনসমূহৰ যদি CCTV ফুটেজ দি দিয়া যায় কংগ্ৰেছক তেনেহ'লে 273 বছৰৰ দৰকাৰ হ'ব। এতিয়া ৰাহুল গান্ধীয়ে যোৱাকালি এনেকুৱা কিছুমান তথ্য প্ৰকাশ কৰিছিলে যিবিলাক তথ্যত আমি দেখা পাইছিলোঁ যে আমাৰ ভাৰতবৰ্ষৰ বহু স্থানত ভোটৰ চুৰ হয়। এজন ব্যক্তিয়ে 4-5 বাৰলৈকে ভোট দিয়ে। তো এনেধৰণৰ বহুতো পৰিমাণৰ খেলিমেলি হয়, সেইবিলাক উদঙাই দিছিলে ৰাহুল গান্ধীয়ে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশৰ এজন যুৱকৰ একাউণ্টত ইমানেই টকা সোমাই গ'ল, সেই টকা আপোনালোকে গন্তি কৰিব নোৱাৰিব। সেই টকা আপোনালোকে গন্তি কৰি তাৰ একজেক্ট এমাউণ্টটো আপোনালোকে ক'ব নোৱাৰিব। আপোনালোকে কিমান টকাৰলৈকে হিচাপ জানে? কোটি জানে, কোটিৰ ওপৰত হয়তো আপোনালোকে মিলিয়ন ট্ৰিলিয়নলৈকে হয়তো জানে, কিন্তু ট্ৰিলিয়নতকৈও ওপৰ মানে গোটেই পৃথিৱীত যিমান টকা আছে, আমাৰ গোটেই পৃথিৱীত যিমান টকা আছে তাতকৈও বেছি টকা ক্ৰেডিট হৈ গ'ল উত্তৰ প্ৰদেশৰ এজন যুৱকৰ বেংকৰ একাউণ্টত। যুৱকজনে যেতিয়া সেই পইচাসমূহ অন্য এটা বেংকৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰিবলৈ যত্ন কৰিলে তেতিয়া দেখিলে যে তেখেতৰ একাউণ্টৰ পৰা পইচাসমূহ ট্ৰান্সফাৰ নহয়। তাৰ পাছত সেই যুৱকজনে লগে লগে বেংকৰ শাখালৈ গ'ল, মানে বেংকৰ ব্ৰাঞ্চলৈ গ'ল আৰু ব্ৰাঞ্চত গৈ এই সম্পৰ্কে অৱগত কৰিলে আৰু ব্ৰাঞ্চে কৈছে যে এয়া এটা টেকনিকেল গ্লিটছৰ বাবে হৈছে, তো আপোনাৰ একাউণ্টটো মানে ফ্ৰিজ কৰি দিয়া হৈছে। যেতিয়ালৈকে এই টেকনিকেল গ্লিটছটো ঠিক নহয় তেতিয়ালৈকে আপুনি একাউণ্টত কোনো ধৰণৰ লেনদেন কৰিব নোৱাৰিব। মানে একাউণ্টৰ যদি আপোনাৰ ফ্ৰিজ কৰি দি দিলেহেঁতেন বেংকে, তো যুৱকজনে পইচাসমূহ ট্ৰান্সফাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু বেংকেও কি কৰিলে একাউণ্টটো ফ্ৰিজ কৰি দিলে। ইমানেই টকা মই স্ক্ৰীণত আপোনালোকক দি দিছোঁ। আপোনালোকে যদি এই গোটেই পইচাখিনি কেলকুলেট কৰিব পাৰে তেন্তে আপোনালোকে আখৰেৰে লিখি দিব কমেণ্ট বক্সত। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতত দিনক দিনে বৃদ্ধি পাইছে LPG চিলিণ্ডাৰৰ দাম, কিন্তু ভাৰত চৰকাৰে কৈছে যে LPG কোম্পানীসমূহৰ হেনো দিনক দিনে বোলে লোকচানহে হৈছে। আজিৰ পৰা প্ৰায় 10-15 বছৰ আগত LPG চিলিণ্ডাৰৰ দাম ইমান এটা নাছিলে, কিন্তু সেই সময়ত LPG কোম্পানীসমূহে আজিৰ ডেটতেই কেঁচা অইল ক্ৰয় কৰিছিলে। আজিৰ ডেটত কোম্পানীসমূহে কেঁচা অইল যিমান টকাত ক্ৰয় কৰে আজিৰ পৰা 10 বছৰ পূৰ্বেও সেই সিমান টকাতেই হেনো কেঁচা অইল ক্ৰয় কৰিছিলে। কিন্তু আজিৰ পৰা 10-15 বছৰ আগত কোম্পানীসমূহৰ লোকচান হোৱা নাছিলে, কিন্তু বৰ্তমান সময়ত বোলে কোম্পানীসমূহৰ লোকচান হৈছেগৈ। আৰু কোম্পানীৰ লোকচান ইমানেই বৃদ্ধি পাইছে যাৰ কাৰণে নেকি বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যিমানবিলাক LPG কোম্পানী আছে, যিমানবিলাক তেল কোম্পানী আছে, তেল কোম্পানীসমূহক প্ৰায় 30,000 কোটি টকা তেওঁলোকক দিব লগা হৈছে বুলি জনাইছে। মানে 30,000 কোটি টকাৰ ফাণ্ডিং আগবঢ়াইছে ভাৰত চৰকাৰৰ ফালৰ পৰা আমাৰ ভাৰতৰ প্ৰত্যেকটো তেল কোম্পানীক। আনফালে আমাৰ অসম চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে মহিলাসকলক যে ঋণ মাফ কৰি দিম বুলি, ঋণ কিন্তু এতিয়ালৈকে মাফ হোৱা নাই। তাৰ বিপৰীতে ধনী ধনী কোম্পানীসমূহক, ধনী ধনী মালিকসমূহক 30,000 কোটি টকা দি দিয়ে।
আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিত্তীয় বিভাগৰ তৰফৰ পৰা। যিসকলে নেকি ইনকম টেক্স ৰিটাৰ্ণ কৰে তো তেওঁলোকৰ বাবে এটা সকাহৰ খবৰ ওলাই পৰিছে বা এটা ভাল খবৰ ওলাই পৰিছে। আমাৰ ভাৰতবৰ্ষত আয়কৰ কিছু নীতি নিয়ম সলনি কৰা হৈছিলে, যাৰ বাবে নেকি এখন বিধেয়ক জাৰি কৰা হৈছিলে। এতিয়া ভাৰতৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই জনাইছে যে আয়কৰ বিধেয়ক 2025খন বাতিল কৰা হৈছে বুলি জনাইছে। নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই কৈছে যে শুকুৰবাৰৰ দিনাখন লোকসভাত আয়কৰ বিধেয়ক 2025 প্ৰত্যাহাৰ কৰে আৰু তেখেতে কয় চৰকাৰে ইয়াৰ ওপৰত আপডেটৰ সংস্কৰণ দাখিল কৰিব বুলি জনাইছে। 2025 চনৰ আয়কৰ বিধেয়ক সলনি কৰা হৈছিলে, আয়কৰৰ চেলেব সলনি কৰা হৈছিলে, এনেকুৱা বহুতো নিয়ম সাল সলনি কৰা হৈছিলে। এই বিধেয়কখন এতিয়া স্থগিত ৰখা হৈছে আৰু ইয়াৰ সন্দৰ্ভত নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কৈছে যে চৰকাৰে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব এই সংস্কৰণৰ ওপৰত। তো দেখা যাওক আৰু কিছুমান নীতি নিৰ্দেশনা হয়তো এডো হ'ব পাৰে বা কিছুমান নীতি নিয়ম হয়তো বাদ পৰিবও পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত চলি থকা ডি ভোটাৰৰ কেছ মীমাংসা হ'ল। এতিয়া 2014 চনৰ পূৰ্বে যিসকল নাগৰিক নেকি আমাৰ ভাৰতবৰ্ষত আহিছিলে সেইসকল নাগৰিকক এতিয়া ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। CAAৰ অধীনত তেওঁলোকৰ নাগৰিকত্ব সুৰক্ষিত কৰা হ'ব। আৰু তাৰ পাছতেই আমাৰ অসমৰ জাতীয় সংগঠনসমূহ গৰজি উঠিছে, কিয়নো আমাৰ অসমতো প্ৰায় 70,000 ডি ভোটাৰ আছে আৰু এই গোটেই ডি ভোটাৰখিনি এতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিব আৰু তেওঁলোকৰ নাগৰিকত্ব CAAৰ অধীনত সুৰক্ষিত হ'ব। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতেই বা এই কেছটো মীমাংসা হোৱাৰ পাছতেই জাতীয় দল সংগঠনসমূহ যেতিয়া নেকি গৰজি উঠিছে, তো তাৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বৃহস্পতিবাৰৰ দিনাখন নাগৰিকত্ব সংশোধনী বিধেয়কৰ আইনখনে যি নেকি এক সিদ্ধান্ত লয়, তো এই সিদ্ধান্তৰ সৈতে অসম চৰকাৰৰ কোনো ধৰণৰ নিৰ্দেশনা নাই বুলি জনাইছে। মানে অসম চৰকাৰে ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই, নিৰ্দেশনা দিয়া নাই। এয়া সম্পূৰ্ণ CAAৰ অধীনত তেওঁলোকে নাগৰিকত্ব লাভ কৰিব বুলি জনাইছে। আমাৰ অসমৰ বিভিন্ন স্থানত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে CAAৰ বিৰোধিতা কৰি, বা যি নেকি 70,000 নাগৰিকে এতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিব, তো তাৰ বিৰোধিতা কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মণিপুৰৰ পৰা। তো মণিপুৰত গৃহীত কৰা হ'ল সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিল 2025। মণিপুৰৰ বাবে লোকসভাত বিত্তীয় মন্ত্ৰীগৰাকীয়ে এখন নতুন বিধেয়কৰ গৃহীত কৰিলে আৰু এই বিধেয়কখন গৃহীত কৰাৰ পাছতেই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অৰ্থাৎ ভাৰতৰ বিত্তমন্ত্ৰীয়ে কৈছে যে এই বিলখন গৃহীত হোৱাৰ পাছতেই মণিপুৰৰ চৰকাৰে এতিয়া কিছু সামগ্ৰীৰ ওপৰত তেওঁলোকে নিজাববীয়াকৈ কৰ আৰোপ কৰিব পাৰিব বুলি জনাইছে। এই সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছতেই বিৰোধী কিছু লোকে ইয়াৰ বিৰোধিতা কৰিছে আৰু তেওঁলোকে এই বিলখন গৃহীত কৰিবৰ কাৰণে অপ'জ কৰিছে। কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে কৈছে যে ইয়াৰ ফলত মণিপুৰৰ চৰকাৰৰ লাভ হ'ব, কিয়নো মণিপুৰত কিছু বস্তুৰ ওপৰত চৰকাৰে নিজাববীয়াকৈ টেক্স লগাব পাৰিব। তো ইয়াৰ ফলত জনসাধাৰণৰ আল্টিমেটলি লোকচান হ'ব, কাৰণ যেতিয়া নেকি চৰকাৰে সুবিধা পাব তেতিয়া টেক্স আৰোপ নিশ্চয় কৰিব আৰু টেক্স আৰোপ কৰাৰ লগে লগে জনসাধাৰণে বেছি দামত ক্ৰয় কৰিব লাগিব কিছুমান বস্তু, যেনে মদ হৈ গ'ল, যেনে এনেকুৱা কিছুমান বস্তু আছে যিবিলাকত নেকি মণিপুৰৰ চৰকাৰে টেক্স আৰোপ নকৰে নিজাববীয়াকৈ, কিন্তু এতিয়াৰে পৰা মণিপুৰৰ চৰকাৰেও নিজাববীয়াকৈ কিছু বস্তু টেক্স আৰোপ কৰিব পাৰিব আৰু সেইবাবেই হয়তো বিৰোধীয়ে বিৰোধিতা কৰিছিলে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। এজন জাতীয় সংগঠনৰ নেতাই এখন ইন'ভা ক্ৰয় কৰিলে আৰু সেই ইন'ভাখন ক্ৰয় কৰাৰ পাছতেই সামাজিক মাধ্যমত এতিয়া চৰ্চা চলিছে যে ইনকমবিহীন এজন জাতীয় নেতাই কেনেকৈ ইমান দামী এখন গাড়ী ক্ৰয় কৰিবলৈ সক্ষম হ'ল। তাৰ পাছতেই গোটেই বৰ্তমান সময়ত গোটেই ছ'চিয়েল মিডিয়াত সেই যুৱকজনক লৈ চৰ্চা চলি আছে। সেই যুৱকজন আন কোনো নহয়, যুৱকজন হৈছে বিকাশ অসম। তো যুৱকজনক আপোনালোকে নিশ্চয় চিনি পায়, বীৰ লাচিত সেনাৰ তেখেত এজন কাৰ্যকৰ্তা। কি হয় তেখেত কি পদবীত আছে সেই সম্পৰ্কে নাজানো, কিন্তু তেখেত এজন বীৰ লাচিত সেনাৰ কাৰ্যকৰ্তা। তো আপোনালোকে হয়তো আছুৰ নেতা শংকৰজ্যোতিক নিশ্চয় চিনি পায়। তেখেত একচুৱেলি ক'বলৈ গ'লে এক্স আছু নেতা, তেখেতে আছুৰ পৰা অব্যাহতি ল'লে। তো তেখেতে সংবাদ মাধ্যমত লিখিছে
যে বিকাশ অসমৰ কেইবাটাও ইনকম সোৰ্চেছ আছে তেখেতৰ মেইন ইনকম সোৰ্চেছ হৈছে তেখেতৰ কেইবাখনো বোলে কেৰাটি স্কুল আছে তেখেতে জিমনাষ্টিক শিকায় অকল সেয়াই নহয় তাৰ লগতে কেইবাজনো লোকক তেখেতে পাৰ্সোনেলি ট্ৰেইন কৰে বুলি জনাইছে তেখেতৰ সেয়া হৈছে মেইন ইনকম সোৰ্চেছ তাৰ বাহিৰেও তেখেতে সবজি বেপাৰৰ পৰা ধৰি বহুকেইটা ব্যৱসায় তেখেতে কৰি আছে তেখেতে নিজে নকৰে কিন্তু বহু মানুহ লগাই তেখেতে বৰ্তমান সময়ত ব্যৱসায় কৰি আছে বুলি শংকৰ জ্যোতিয়ে জনাইছে মানে সংবাদ মাধ্যমত বৰ্তমান সময়ত তেখেতে এখন গাড়ী কিনাক লৈ চৰ্চা চলি আছে আৰু তেখেতক সামাজিক মাধ্যমত ট্ৰোল কৰি আছে যে এজন ইনকমবিহীন যুৱকে কেনেকৈ এখন ইমান দামী গাড়ী ক্ৰয় কৰিবলৈ পালে আৰু তাৰ পাছতেই শংকৰ জ্যোতিয়ে তেখেতৰ হৈ এইটো ক্লিয়াৰিফিকেশ্যন দিছে আৰু মোৰ বোধ হয় আজিৰ ডেটত এখন গাড়ী কিনাটো ইমান ডাঙৰ কথা নহয় হয়নে নহয় বিয়া নপতাকৈ যদি প্ৰেগনেন্ট হ'ব পাৰে গতিকে টকা নোহোৱাকৈ এখন গাড়ী কিনাটো বৰ বিশেষ ডাঙৰ কথা নহয় বুলি মই ভাবোঁ আৰু অসমীয়া যুৱক উন্নতি কৰিব লাগে আমাৰ অসমৰ মানুহবিলাকৰ এইটো এটা ডাঙৰ মানে বেয়া গুণ আন এজন অসমীয়া উন্নতি কৰিলে সহিব নোৱাৰে ভালে কথা প্ৰশংসা কৰিব লাগে অসমৰ এজন যুৱকে ইনোভা লৈছে মোৰ মতে BMW লৈ ঘূৰিব লাগে কি কয় আপোনালোকে কমেন্ট সেকশনত জনাব মই কিন্তু কোনো জাতীয় দল সংগঠন বা অন্যান্য পলিটিক্যাল পাৰ্টিৰ পক্ষত নহয় কিন্তু মানে মনলৈ আহিলে কথাটো কৈ দিলো আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেন্ট সেকশনত জনাবচোন কিছুমান বেংকে এতিয়া তেওঁলোকৰ ন্যূনতম বেলেন্সৰ ৰাশি বৃদ্ধি কৰি দিছে মানে মিনিমাম বেলেন্স ৰখাৰ যি নেকি এমাউণ্ট সেই এমাউণ্ট এতিয়া বৃদ্ধি কৰি দিছে কিছুমান বেংকে যেনে ICICI বেংক যেনে HDFC বেংক তো ICICI বেংক আৰু HDFC বেংকে 5ৰ পৰা এতিয়া 10,000 টকালৈ উন্নীত কৰিছে মানে মিনিমাম বেলেন্স একেবাৰে মানে গ্ৰামাঞ্চলৰ যিবিলাক বেংক আছে সেই বেংকবিলাকত 5,000 টকা ন্যূনতম বেলেন্স ৰাখিব লাগে কিন্তু 5ৰ পৰিৱৰ্তে এতিয়া 10,000 টকা ৰাখিব লাগিব আৰু তাৰ লগতে যিবিলাক নেকি মেট্ৰ' চিটিত আছে সেই মেট্ৰ' চিটিত থকা বেংকসমূহত বা শাখাসমূহত 25ৰ পৰিৱৰ্তে 50,000 টকা মিনিমাম বেলেন্স ৰাখিব লাগিব তো এই মিনিমাম বেলেন্স ৰখা সিস্টেমটো কিয় বুজি নাপাওঁ এজন লোকে একাউণ্ট খুলিলে মিনিমাম বেলেন্স ৰাখিলে 50,000 তা বেংকৰ এটো লাভ হয় ন মিনিমাম বেলেন্স ৰাখিব সেই টকা তেওঁলোকে ইউজ কৰিব কিন্তু তাৰ বিপৰীতে আমাক ইন্টাৰেষ্ট দিয়ে কিমান তো এই মিনিমাম বেলেন্স সিস্টেমটো উঠাই দিব লাগে বাপকে ৰিজাৰ্ভ বেংকে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ ওপৰত তো ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে নাইৰা কোম্পানীৰ সৈতে পাৰ্টনাৰশ্বিপ কৰিছে এক প্ৰকাৰে পাৰ্টনাৰশ্বিপ নহয় নাইৰাৰ কোম্পানীৰ কিমান পাৰ্চেন্ট শ্বেয়াৰ তেওঁলোকে ক্ৰয় কৰিছে মানে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীয়ে মানে কিমান শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে 40% নে কিমান শতাংশ শ্বেয়াৰ হেনো বৰ্তমান ক্ৰয় কৰিছে আৰু তাৰ লগতে আদানীৰ সৈতেও পাৰ্টনাৰশ্বিপ কৰিছিলে বুলি খবৰ ওলাই পৰিছে তো তাৰ পাছতে এতিয়া ধনী ধনী মানুহবিলাকৰ কাৰণে এটা খবৰ ওলাই পৰিছে যে ৰিলায়েন্স কোম্পানীৰ তৰফৰ পৰা আপোনালোকক অফাৰ কৰি থকা হৈছে পেট্ৰল পাম্প আপোনালোকৰ যদি উপযুক্ত জায়গা আছে আপোনালোকৰ যদি মাটি বাৰী আছে আপোনালোকেও এপ্লাই কৰিব পাৰে ৰিলায়েন্সৰ পেট্ৰল পাম্পৰ বাবে কিন্তু ৰিলায়েন্সৰ তৰফৰ পৰা কৈছে যে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আৰু আপোনালোকক যদি কোনোবাই অনলাইন মাধ্যমতে ফোন কৰি পইচা পাতি বিচাৰে পইচা পাতি দিব নালাগে সম্পূৰ্ণ অফলাইন প্ৰক্ৰিয়াৰ দ্বাৰা গোটেইবিলাক ইনভেষ্টিগেশ্যন হ'ব তো বন্ধু বান্ধৱীসকল আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ৱেবছাইটটো হৈছে www.partners.gobp.in এই ৱেবছাইটটোত গৈ আপোনালোকে আবেদন কৰিবগৈ পাৰে যদি আপোনালোকৰ পইচা পাতি আছে যদি আপোনালোকৰ ইচ্ছা আছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নগাঁৱৰ পৰা খবৰ ওলাইছে নগাঁৱৰ ঢাকাইপট্টিৰ নাম এতিয়া সলনি হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মোৰ মতে সিৰিয়াসলি সলনি হ'ব লাগে ঢাকাইপট্টি এনেকুৱা লাগে যেন বাংলাদেশৰ জায়গা নেকি কিবা ঢাকাইপট্টি হয়নে নহয় আমাৰ অসমৰ নাম হ'ব লাগে অসমীয়া থলুৱা নাম হ'ব লাগে কি আৰু ঢাকাইপট্টি সেই আপোনাৰ মানে বাংলাদেশৰ নামৰ নিচিনা লাগে বাংলাতে আছে ঢাকা কিবা কিবি তো সেই ঢাকা মানে সেইফাললৈ মনটো গুচি যায় যে বাংলাদেশৰ জায়গা নেকি এইডোখৰ তো এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে নগাঁৱৰ ঢাকাইপট্টিৰ নাম সলনি হ'ব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ বিভিন্ন স্থানত বৰ্তমান সময়ত উচ্ছেদ অভিযান চলি আছে তো আপোনালোকৰ তাতো উচ্ছেদ চলিছে নেকি কমেন্ট সেকশনত জনাব তো অসমৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলিছে চৰকাৰে সেই চৰকাৰী মাটিসমূহ বৰ্তমান সময়ত বেদখল মুক্ত কৰিছে আমাৰ অসমত প্ৰায় 1 লাখ বিঘাতকৈও অধিক মাটি বেদখলকাৰীৰ হাতত আছে তো যোৱাকালি যোৰহাটত এখন নাগৰিক সভাৰ আয়োজন কৰে আৰু সেই নাগৰিক সভাত ডিম্বেশ্বৰ দয়াল শৰ্মা নামৰ এজন ব্যক্তিয়ে কয়
যে আমাৰ অসমৰ যি স্থানত বৰ্তমান সময়ত বেছিকৈ উচ্ছেদ চলিছে সেই স্থানসমূহত কিছুমান খনিজ পদাৰ্থ পোৱা গৈছে এক বায়'লজিকেল মানে কি বোলে সাৰ্ভে কৰা হৈছিলে তো সেই সাৰ্ভেত হেনো প্ৰমাণ হৈছে যে সেই স্থানবিলাকত আপোনাৰ চূণশিল এনেকুৱা খনিজ পদাৰ্থ আছে যিবিলাক বহুতো বোলে মূল্যৱান আৰু সেই ৰিপৰ্টছ বৰ্তমান সময়ত বোলে বিজনেছমেনৰ হাতত যেনে আদানী আম্বানী এতিয়া তেওঁলোকে ইচ্ছা কৰিছে যে সেই স্থানৰ পৰা সেই বস্তুবিলাক উলিয়াবৰ কাৰণে এতিয়া জনসাধাৰণৰ ওচৰত যদি থাকে সেই স্থানৰ পৰা বস্তুবিলাক উলিয়াব নোৱাৰিব যাৰ কাৰণে নেকি অসম চৰকাৰে সেই জায়গাবিলাক খালি কৰি দিছে যাতে সেই স্থানসমূহৰ পৰা সেই প্ৰয়োজনীয় খনিজ পদাৰ্থসমূহ উলিয়াব পাৰে আদানী আৰু আম্বানীয়ে এইটো কিন্তু মই কোৱা কথা নহয় এইটো যোৰহাটৰ নাগৰিক সভাই কৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰত বৰ্তমান সময়ত সকলো ফালৰে পৰা চহকী ভাৰতত একোৱেই অভাৱ নাই ভাৰতত বৰ্তমান সময়ত যুৱক যুৱতীসকলে চাকৰি পাইছে এক টকাও নিদিয়াকৈ সব ফালৰ পৰা যদি আমি চালি জাৰি চাবলৈ যাওঁ ভাৰতখন বহুতেই বৰ্তমান সময়ত এখন ভাল স্থান ভাল ষ্টেট ভাল এখন দেশ ভাৰতখন য'ত নেকি মানুহে শান্তিপূৰ্ণভাৱে জীয়াই আছে কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব বিগত 5 বছৰত আমাৰ ভাৰতৰ পৰা প্ৰায় 8.96 লাখ লোকে ভাৰত এৰি পলায়ন কৰি বিদেশৰ নাগৰিকত্ব লৈছে কিহৰ বাবে জানে নাই ইয়াতে আমাৰ চাকৰিৰ অভাৱৰ বাবে ইয়াতে তেওঁলোকে কামৰ অভাৱত ভুগিছে নিবনুৱাৰ সমস্যাত ভুগিছে যাৰ বাবে নেকি ভাৰত এৰি পলায়ন কৰিছে প্ৰায় 9 লাখ লোকে বিগত 5 বছৰত মোদীৰ আমলতে বিগত 5 বছৰত 9 লাখতকৈ অধিক লোকে ভাৰত এৰিছে গতিকে ভাৰতত কয় মানে পলিটিচিয়ানসকলে কয় ভাৰত একো অভাৱ নাই ভাৰত এখন শান্তিপূৰ্ণ স্থান কিন্তু ইমানখিনি মানুহে কিয় ভাৰত ত্যাগ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা খবৰ লৈ পৰিছে ইউটিউবৰ ওপৰত বৰ্তমান সময়ত আমাৰ অসমৰ লাখ লাখ যুৱক যুৱতীয়ে ইউটিউবত ভিডিঅ' বনাই পইচা উপাৰ্জন কৰি আছে বৰ্তমান সময়ত ইউটিউব এটা এনেকুৱা প্লেটফৰ্ম যিটো আপোনালোকে ফুল টাইম ইনকম সোৰ্সেছ হিচাপে ল'ব পাৰে যেনে মই ইনকম মানে ইউটিউবৰ বাহিৰে বেলেগৰ পৰা ইনকম নকৰোঁ ফুল টাইম ইউটিউবৰ টকাৰেই মই ঘৰ চলোঁ মানে ইউটিউবে হৈছে মোৰ একমাত্ৰ উপাৰ্জনৰ পথ তো মোৰ নিচিনা বহুতো এনেকুৱা যুৱক যুৱতী আছে ময়ো কাম কৰিছিলোঁ অৱশ্যে ফাইনেন্সত কৰিছিলোঁ ফাইনেন্সত কৰাৰ আগত প্ৰায় 5 বছৰমান ফাৰ্মাচীত কাম কৰিছিলোঁ তাৰ পূৰ্বে সৰু কাম কৰিছিলোঁ কিন্তু যোৱা প্ৰায় 3-4 বছৰ মই কণ্টিনিউ ফুল টাইম মানে ইউটিউবৰ বাহিৰে মই বেলেগ কাম একো নকৰোঁ তো ঠিক তেনেকৈ বৰ্তমান সময়ত লাখ লাখ যুৱক যুৱতীয়ে ইউটিউবক এজ এ ফুল টাইম ইনকম সোৰ্সেছ হিচাপে লৈ কাম কৰি আছে আপোনালোকেও কৰিব পাৰে ইউটিউবত কাম খুবেই এটা ভাল প্লেটফৰ্ম চৰকাৰে বন্ধ নকৰিলে হ'ল বাকি একো প্ৰবলেম নাই ইউটিউবত ধুনীয়াকৈ কন্টেন্ট বনাই যাওক ধুনীয়াকৈ চলি যাব তো সেই সময়তে এজন ইউটিউবাৰৰ ওপৰত খবৰ ওলাইছে নাম হৈছে মিষ্টাৰ বিষ্ট যিজনে নেকি প্ৰতি ঘণ্টাত ইউটিউবৰ পৰা প্ৰায় 50 লাখ টকা উপাৰ্জন কৰে প্ৰতি মাহত নহয় কিন্তু প্ৰতি ঘণ্টাত 50 লাখ টকা উপাৰ্জন কৰে যিজন যুৱকৰ টোটেল সাবস্ক্ৰাইবাৰ আছে 40 কোটি টোটেল সাবস্ক্ৰাইবাৰ্ছ আছে গতিকে ভাবক কিমান ডাঙৰ এটা প্লেটফৰ্ম প্ৰতি ঘণ্টাত 50 লাখ টকা উপাৰ্জন কৰে গতিকে দিনটোত কিমান কৰে গোটেই মাহটোত কিমান কৰে গোটেই বছৰটোত কিমান কৰে ভাবকচোন আপোনালোকে আমাৰ অসম চৰকাৰে এতিয়া আমাৰ অসমৰ জনসাধাৰণক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব মাৰানাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব বা বন্দুকৰ অনুজ্ঞাপত্ৰ দিব কিন্তু ইয়াৰ বিৰোধিতা কৰিছে বিৰোধী পাৰ্টিসমূহে আৰু আমিও ইয়াৰ বিৰোধিতা কৰিছোঁ যে আমাক অস্ত্ৰ নালাগে অস্ত্ৰৰ পৰিৱৰ্তে আমাক কৰ্মসংস্থাপন লাগে হয় না নহয় তো সেই সময়তে এতিয়া ইয়াৰ বিৰোধিতা কৰা দেখা পোৱা গৈছে নাৰী নাগৰিক মঞ্চৰ তৰফৰ পৰা অসম নাৰী নাগৰিক মঞ্চই ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে অস্ত্ৰৰ যিনিকি অনুজ্ঞাপত্ৰ দিব বিচাৰিছে অসম চৰকাৰে তাৰ সম্পূৰ্ণ তেওঁলোকে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইটো বেয়া কথা বুলি মই ভাবোঁ সিদিনাখন বন্ধু এজনৰ সৈতে মই আলাপ আলোচনা কৰি আছিলোঁ এই অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া ঘটনাটোক লৈ মই কৈছোঁ যে আজিকালি কাজিয়া পেচাল লাগিলে মানুহে লাঠি চাঠি লৈ ওলায় কিন্তু এনেকৈ যদি অনুজ্ঞাপত্ৰ সবকে দিবলৈ হয় আজিৰ পৰা 5 বছৰৰ পাছত কিন্তু মানুহে কাজিয়া লগাৰ সময়ত বন্ধুক লৈ ওলাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নৱেম্বৰ মাহৰ শেষৰ ফালে আমাৰ অসমলৈ আহিব পুনৰবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 8 ছেপ্টেম্বৰততো আহিবই কিন্তু নৱেম্বৰৰ শেষৰ ফালে আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব কিয়নো বাগৰুম্বাই ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ গৈ আছে যেনেকৈ নেকি বিহুৱে ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিলে ঠিক তেনেকৈ বাগৰুম্বাইও ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব আমাৰ অসমত প্ৰায় 11,000 শিল্পীৰে ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত পৰিৱেশন কৰিব এই অনুষ্ঠান 10,000 থাকিব মহিলা শিল্পী আৰু 1,000 থাকিব বাদ্য শিল্পী
যেনেকৈ নেকি বিহু নচা শিল্পীসকলক 25,000 টকাকৈ দিছিলে ঠিক তেনেকৈ বাগৰুম্বা নৃত্য নচা শিল্পীসকলকো ঠিক তেনেকৈ পুৰস্কাৰে পুৰস্কৃত কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা দিল্লীত ধাৰাসাৰ বৰষুণ দি আছে দিল্লীত ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় 7জন লোকৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি দিল্লীত ধাৰাসাৰ বৰষুণৰ ফলত শোকাবহ ঘটনা জয়তপুৰৰ হৰিনগৰত দেৱাল ভাগি 7জন লোকৰ নিহত 3গৰাকী পুৰুষ আৰু 2গৰাকী মহিলা 2টি শিশু নিহত হয় বুলি খবৰ ওলাইছে টোটেল 7জন লোকৰ মৃত্যু হয় দিল্লীত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলোঁ যে আমাৰ অসমতো হয়তো এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব পাৰে 26ৰ নিৰ্বাচনৰ পূৰ্বে এটা খবৰ ওলাই পৰিছে যে আগন্তুক 15-20 দিনৰ ভিতৰত আপোনালোকে অফিচিয়েল নিৰ্দেশনা দেখিবলৈ পাব আমাৰ অসমতো ভোটাৰ পুনৰ নিৰীক্ষণ চলিব তো আপোনালোকৰ যদি ভোটাৰ কাৰ্ড আছে আপোনালোকে ৰিভেৰিফিকেশ্যন কৰিব লাগিব নহলে আপোনালোকৰ ভোটাৰ কাৰ্ড বন্ধ হৈ পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত 2024 চনত যেতিয়া নেকি ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঝাৰখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল এটা খবৰ ওলাই পৰিছে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল ৰাজ্যখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়াই মুখ্যমন্ত্ৰীৰে ধনৰ লেনদেন কৰিবলৈ দিল্লী আৰু গুৱাহাটীলৈ দুবাৰ কৰি পঠিয়াইছিল হেনো মানুহ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেও জনাইছে যে দুগৰাকী মহিলা আহিছিলে তেখেতক লগ কৰিবৰ কাৰণে এগৰাকী হৈছিলে অসমৰে মহিলা কিন্তু তেখেতে বৰ বেছি গুৰুত্ব নিদিলে বুলি তেখেতে জনাইছে মানে হানি ট্ৰেপিঙত ফসাবলৈ চেষ্টা কৰা হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক কিন্তু তেখেতে বাছি গৈছিল ঝাৰখণ্ডৰ পৰাই এনে ধৰণৰ চক্ৰান্ত চলোৱা হৈছিল তেখেতৰ ওপৰত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এই খবৰটো ওলাইছে লৰাসকলৰ বাবে যিসকল লৰাই নেকি বাইকত এক্সট্ৰা এক্সজষ্ট লগাই এক্সজষ্ট বুলি কয় নেকি সাইলেন্সাৰ লগাই অতিমাত্ৰা সাউণ্ডত বাইক চলাই সেইসকল লৰাৰ বাবে এই খবৰ ওলাই পৰিছে খানাপাৰাত যোৱাকালি কেইবাখনো বাইক জব্দ কৰে যিবিলাক বাইকত নেকি এক্সট্ৰাকৈ তেওঁলোকে মানে সেই সাইলেন্সাৰ পাইপ লগাই অতিমাত্ৰা সাউণ্ড কৰি ফুৰে তো তেওঁলোকৰ বাইকসমূহ জব্দ কৰে তো অসমৰ বিভিন্ন স্থানত এই কাৰ্য চলিব এতিয়া আপোনালোকে পৰাপক্ষত তেনেকুৱা অতিমাত্ৰা সাউণ্ডৰ বাইকসমূহ নচলাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা আৰু এইটো এটা একেবাৰে শেষৰ খবৰ গুৱাহাটী মহানগৰীত এতিয়া ইটোৰ পাছত সিটো দেহ ব্যৱসায়ীৰ ঘটনা পোহৰলৈ আহিছে এইবাৰ খবৰ ওলাইছে লুক্স নামৰ এখন স্পাৰ পৰা যোৱাকালি 3গৰাকী যুৱতী এগৰাকী মহিলা আৰু এজন যুৱকক আটক কৰা হয় তেওঁলোকে দেহ ব্যৱসায়ীৰ সৈতে জড়িত আছিলে লুক্স স্পা যিখন নেকি আছিলে সেইখন দেহ ব্যৱসায়ীৰ ঘাটিলৈ পৰিণত হৈছিল বুলি খবৰ ওলাই পৰিছে আৰু তেওঁলোকক আটক কৰিছে তো গুৱাহাটীবাসী ইয়াক কি চলিছে গুৱাহাটী মহানগৰীত হয়নে তো এনেকৈ হ'লে গুৱাহাটী মহানগৰীত দেখোন ৰেড লাইট এৰিয়াৰ প্ৰয়োজনীয়তা আছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম